বিলাসীপাৰা চোৰৰ সন্ত্ৰাস। গৃহস্থ শুই থকা অৱস্থাত গোহালিৰ পৰা গৰুলৈ উধাও হয় চোৰ। নিতৌ সংঘটিত হৈছে এটাৰ পিছত আন এটা চুৰিকাণ্ডৰ ঘটনা বিলাসীপাৰাত। এইবাৰ চোৰৰ টাৰ্গেট হ'ল পশুধন। গৃহস্থ শুই থকা অৱস্থাত গোহালিৰ পৰা গৰুলৈ উধাও হয় চোৰ। বিলাসীপাৰাৰ সূৰ্যখাতা দ্বিতীয় খণ্ড গাঁৱৰ জয়নাল আবেদিনৰ গোহালিৰ পৰা নিশা চোৰে চুৰি কৰিলে ৩টাকৈ গৰু। গোহালিৰ পৰা পঘা কাটি উধাও হ'ল চোৰ। পৰি ৰল ঘৰৰ পঘা। এই দৃশ্যখনলৈ মন কৰক। কেঁচুৱা পোৱালিটোক মাকক চোৰে চুৰি কৰি লৈ যায়। পোৱালিটোৱে মাকক বিচাৰি ছটপটাই আছে। গাখীৰ বিচাৰি কেনেদৰে ছটপটাই থকাত গৃহস্থ এনেদৰে গাখীৰ খুৱাই আছে। গাঁওখনত নিতৌ গৰু চুৰিকাণ্ড ঘটনা সংঘটিত হৈ আহিছে। পিছত ভুক্তভোগীয়ে বিলাসীপাৰা আৰক্ষী থানাত সোমবাৰে ৰাতিপুৱা 11 বজাত এখন এজাহাত দাখিল কৰে। এতিয়া প্ৰশ্ন হয়, আৰক্ষীয়ে কেতিয়া সক্ষম হ'ব চোৰসকলক আটক কৰিবলৈ? নাম হৈছে সূৰ্যখাতা দ্বিতীয় খণ্ড। যোৱা ৰাতি আনুমানিক 1টাৰ পৰা 2টাৰ ভিতৰত মোৰ ডাঙৰ ভাইৰ 3টা গৰু, এটা ষাঁড় গৰু, এটা গাই গৰু আৰু এটা মাইকী চেউৰী গৰু চোৰে লৈ যায়। ইয়াত চোৰবিলাক আজি নতুন আমাৰ ইয়াত যে আহিছে সেইটো নহয়। কেইদিনমান আগতে কুৰ্চাকাটি ডিব্ৰুগড়িৰ পৰাও গৰু লৈ গৈছে। আমাৰ এইখন গাঁৱৰ চিমুৰৰ পৰাও গৰু লৈ গৈছে। আমাৰ ঘৰৰ ওচৰতে এখন হস্পিটেল আছে। পুলিচ প্ৰশাসনে ইয়াত আহি মাজে মাজে পেট্ৰলিং কৰে। তাৰ মাজতে যে এনেকুৱাকৈ গৰু আজি বহুত দিনৰ পৰা গৰীব দুখীয়া গৰুবিলাক চোৰে লৈ গৈ আছে, সেইটোৰ কাৰণে একো প্ৰশাসনৰ ফালৰ পৰা মানে যি কৰিব লাগে আমিতো সেইটো দেখা পোৱা নাই এতিয়ালৈকে। কিন্তু আজি সেই গৰু 3টাৰ দাম আছিলে কম হ'লেও 1,20,000 টকা দাম আছিলে। দুখীয়া মানুহ যদি এনেকুৱাকৈ গৰু চুৰি হৈ যায়, মানুহে গৰু কেনেকৈ পুহিব? তথাপিও প্ৰশাসনক অনুৰোধ কৰিম যাতে প্ৰশাসনে তদন্ত কৰি এই গৰুকেইটা উলিওৱাৰ চেষ্টা কৰে। আমি প্ৰশাসনক এইটোৱে অনুৰোধ কৰিম। এটা ডাঙৰ দুখ লাগিছে। এই গাইটো যিটো হেৰাইছে, চোৰে লৈ গৈছে কালি, এই গাইটোৰ এটা 1.5 মাহীয়া পোৱালি বাচ্চা আছে। সেই বাচ্চাটো যে এতিয়া বাচি থাকিবনে নাই, কেনেকৈ থাকিব, এইটো এটা ডাঙৰ সমস্যা। সেইটোৰ কাৰণে বেছি দুখ লাগিছে কি